ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। অসমত 9 এপ্ৰিলত ভোটগ্ৰহণ। অসমত 9 এপ্ৰিলত নিৰ্বাচন আয়োগৰ এক বৃহৎ ঘোষণা। অসমত 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। অসমৰ বিধানসভা নিৰ্বাচন আজি ঘোষণা হ'ব। অসমৰ বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচনত থাকিব মুঠ 31,486টা ভোটকেন্দ্ৰ। গাঁও অঞ্চলত থাকিব 27,711টা ভোটকেন্দ্ৰ। নগৰ অঞ্চলত থাকিব 3,775টা ভোটকেন্দ্ৰ। মহিলাই পৰিচালনা কৰিব 3,716টা ভোটকেন্দ্ৰ। একোটা কেন্দ্ৰত নাথাকিব 1,000ৰ পৰা 2,000ৰো অধিক ভোটাৰ। ভোটকেন্দ্ৰত খোৱা পানীকে ধৰি থাকিব সকলো ব্যৱস্থা। দিব্যাংগৰ বাবে ভূমি মহলাত থাকিব ভোটকেন্দ্ৰ। প্ৰথমবাৰৰ বাবে EVM-ত থাকিব প্ৰাৰ্থীৰ ৰঙীন ফটো। ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰে থব লাগিব মোবাইল ফোন। 100% ৱেব কাটিং হ'ব প্ৰতিটো ভোটকেন্দ্ৰত। ECI ইণ্টাৰনেট এপত থাকিব নিৰ্বাচনৰ সকলো তথ্য। হেমন্ত বিশ্ব শৰ্মাই আজি মোক গাড়ীৰ ভিতৰতে কৈছে, গৃহমন্ত্ৰীজী, মই অসমখন এনেকুৱাকৈ বনাব বিচাৰো যে অসমৰ এজনো ৰোগী যাতে অসমৰ বাহিৰলৈ নাযায়। লগতে পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিসকল দুখীয়া ৰোগী তেওঁলোকে অসমলৈ আহি স্বাস্থ্য সেৱা গ্ৰহণ কৰি পুনৰ নিজৰ ৰাজ্যলৈ ঘূৰি যায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। এটা পৰ্যায়তে অসমত ভোটগ্ৰহণ হ'ব। 9 এপ্ৰিলত হ'ব ভোটগ্ৰহণ আৰু 4 মে'ত হ'ব ভোট গণনা। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ বাবে আৰ্জিত অগ্ৰিম বেতন আৰু বেতন সংযুক্ত ঋণ আঁচনি, আগতীয়া বেতন আৰু শস্য ঋণ গ্ৰহণৰ সুবিধা নিশ্চিতকৰণ পদক্ষেপ। সন্ধিয়া 6:30 বজাত 15 মাৰ্চ লোকসেৱা ভৱন, দিছপুৰ। অৰ্জিত অগ্ৰিম বেতন। অৰ্জিত বেতনৰ আগতীয়া গ্ৰহণ সুতবিহীন, ন্যূনতম লেনদেন মূল্য, ক্ষিপ্ৰতাৰে প্ৰাপ্ত ধন মুকলি, পৰৱৰ্তী বেতনৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন। আছাম ইলেকশ্যন 2026 আজি বিয়লি 4 বজাত 5খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা। অসম, পশ্চিম বংগ, কেৰালা, পুডুচেৰী, তামিলনাডুৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা। আজি বিয়লি 4 বজাত 5খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা হ'ব। ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা হৈছে অসমৰ। আজি বিয়লি 4 বজাত 5খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা, য'ত অসমৰ ইতিমধ্যে হৈ গৈছে। আজি ঘোষণা হ'ব অসমৰ 5 ৰাজ্যৰ নিৰ্বাচনৰ দিন। ইতিমধ্যে বিয়লি 4 বজাত নিৰ্বাচনৰ দিন ঘোষণা হৈ গ'ল আৰু পশ্চিমবংগ, তামিলনাডু, কেৰালা, পুডুচেৰীৰো ঘোষণা হ'ব দিন। 1 এপ্ৰিলৰ পৰা অসমত টোলগেটৰ মাচুল বৃদ্ধি, য'ত ন্যূনতম 5 টকাৰ পৰা 35 টকালৈ বৃদ্ধি মাচুল। অসমৰ 7খন টোলগেট বৃদ্ধি মাচুল। ৰাইজৰ দলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা। 2টা সমষ্টিৰ বাবে ঘোষণা প্ৰাৰ্থীৰ তালিকা। নাওবেছাত ডক্টৰ হৰিকান্ত দাসক প্ৰাৰ্থিত্ব আৰু ধেমাজিত বাবুল সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান। বৰ্তমানলৈ মুঠ 13টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা। আজিও ঘোষণা নহ'ল শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী। সবল ক্ষুদ্ৰ কৃষক। বিশ্ব বজাৰত শক্তিশালী অসম, য'ত 85% প্লাছ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক। 3,354টা প্ৰক্ৰিয়াকৰণ উদ্যোগৰ দ্বাৰা উদযাপিত মূল্য শৃংখল। 15,000 গ্ৰাম্য মহিলাই কৃষি প্ৰক্ৰিয়াৰে সংযুক্ত। পৰৱৰ্তী খবৰ। মোৰ যদি ছৌদি আৰৱত মৃত্যু হয়, তেতিয়াহ'লে মোক কবৰস্থ কৰিব মদিনা শ্বৰীফ জান্নাতুল বাকিত। মোৰ মৃতদেহ ঘৰত আনিবলৈ চেষ্টা নকৰিব মৌলানা বদৰুদ্দিন আজমল আল কাশ্মী চাহাব। নৰ্থ-ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ সৌজন্যত সেউজ তেজপুৰ গঢ়াৰ দিশে শুভ উদ্বোধন। অসম চৰকাৰৰ এক সুদূৰ প্ৰসাৰী পদক্ষেপ, য'ত শুভ উদ্বোধন তেজপুৰ নগৰত প্ৰাকৃতিক গেছ সংযোগ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত স্থান চাৰ্চফিল্ড, তেজপুৰ। আৰু শনিবাৰে 14 মাৰ্চ 2026 দুপৰীয়া 1 বজাত ইতিমধ্যে হৈ গৈছে।
শিলচৰত বিশাল জনসভাত বঙালী ভাষাৰে ভাষণ আৰম্ভ প্ৰধানমন্ত্ৰীৰ। 23,550 কোটি টকা ব্যয় সাপেক্ষে ভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ। অসমৰ মহিলাসকলৰ সবলীকৰণ, য'ত 59 লাখ টেপৰ পানী সংযোগ আৰু 51 লাখ উজ্জ্বলা গেছ সংযোগ মৰ্যাদা স্বাস্থ্য আৰু ধোঁৱামুক্ত পাকঘৰেৰে দৈনন্দিন জীৱন-যাত্ৰাক ৰূপান্তৰিত কৰিছে। 3.6 লাখৰো অধিক আত্মসহায়ক গোটে 41 লাখ পৰিয়ালৰ সবলীকৰণ তৃণমূল পৰ্যায়ৰ সমৃদ্ধি সম্ভৱ কৰি তুলিছে। সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত প্ৰায় 9.3 লাখ কন্যাৰ ভৱিষ্যত সুৰক্ষিত হৈছে। 5.5 লাখ লাখপতি বাইদেৱে মহিলা নেতৃত্বাধীন উদ্যোগক শক্তিশালী কৰিছে। প্ৰায় 4.2 লাখ মহিলা নেতৃত্বাধীন MSI এই অৰ্থনৈতিক অংশগ্ৰহণ শক্তিশালী কৰিছে। 9,900+ মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপে উৎপাদন আৰু নিয়োগ সৃষ্টি ত্বৰান্বিত কৰিছে। বিকশিত ভাৰতৰ বাবে বিকশিত অসম, PM মোদীৰ ভিজন। ভাৰতীয় জাতীয় প্ৰাৰ্থীৰ পৰা টিহু বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব চন্দ্ৰমোহন পাটোৱাৰী। চন্দ্ৰমোহন পাটোৱাৰীক পুনৰ বিজেপি চৰকাৰ আহিলে অৰুণোদয় নোপোৱা মহিলাসকলক অৰুণোদয় দিয়া হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিয়লি 5 বজাত গুৱাহাটী ইতিমধ্যে হৈ গৈছে। আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, য'ত বিয়লি 5 বজাত গুৱাহাটীত আহি পাব গৃহমন্ত্ৰী। নিশা 8 বজাত গুৱাহাটীত পাবহি। বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যও কাইলৈ যুৱ মৰ্চাই আয়োজন কৰা যুৱ সন্মিলনত ভাগ ল'ব দুয়োগোটা নেতাই। বিজেপিৰ অগপৰ উত্তৰ অসমৰ প্ৰায় চূড়ান্ত প্ৰাৰ্থীৰ তালিকা, য'ত বিহপুৰীয়া ভূপেন বৰা, ঢেকীয়াজুলি অশোক সিংহল, ৰঙানদী গৃহীন বৰা, ঋষিৰাজ হাজৰিকা, বৰছলা ঋতুপৰ্ণ শৰ্মা, তেজপুৰ পৃথ্বী ৰাভা, ৰঙাপাৰা কৃষ্ণকমল তাঁতী, ৰঙানদী গৃহীন নাওবৈচা বসন্ত ৰাজ, ধেমাজি ৰণজ পেগু, ঢকুৱাখানা নৱ কুমাৰ দলে, জোনাই ভূপন পেগু, চিচিবিৰ গাঁও প্ৰধান বৰুৱা, অৰুণিমা লাহন বৰুৱা, চিপাঝাৰ বনমালী শৰ্মা, প্ৰণৱ নাৰায়ণ দেৱ, বিশ্বনাথ পল্লৱ লোচন দাস, মঙলদৈ অনুপম ডেকা, বিহপুৰীয়া ভূপেন বৰা, গহপুৰ উৎপল বৰা, বিহালী অৰূপ কুমাৰ দাস, মুনীন্দ্ৰ দাস, নদুৱাৰ পদ্ম হাজৰিকা, ৰাঙাপাৰা কৃষ্ণ কমল তাঁতী। নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ জনতাক মাধমাৰ। 1 এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি হ'ব টোলগেটৰ মাচুল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 দিনত সম্পূৰ্ণ কৰিলে 1000 কিলোমিটাৰ পথ। অৱসান ঘটিল 200 বছৰীয়া দাসত্বৰ। 707খন চাহ বাগিচাৰ 3.5 লাখৰো অধিক পৰিয়ালে পালে ভূমি পট্টা। ভংগ হ'ল মিত্ৰতা, ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ। কংগ্ৰেছৰ বাবে ভংগ হ'ল মিত্ৰতা। ৰঙানদী দলগাঁও এৰি নিদিয়াৰ সিদ্ধান্ত কংগ্ৰেছৰ। ধিং সমষ্টিত ৰাইজৰ দলক এৰি দিয়া নাছিল। মিত্ৰতাৰ নামত কেৱল বিশ্বাসঘাতকতা কংগ্ৰেছৰ ৰাইজৰ দল। 13 মাহত 13 বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে বুলি পুনৰবাৰ সংসদত ৰাইজৰ দাবী প্ৰসংগত প্ৰশ্ন উত্থাপন কৰিলে ৰাঘৱ চাড্ডাই। মানসিকভাৱে অসুস্থ লোকে মোক অশ্লীল কথা ক'লে মই যদিও প্ৰত্যুত্তৰ দিওঁ তেন্তে অখিল গগৈ আৰু মোৰ মাজত পাৰ্থক্য কি থাকিল? শিশু, বৃদ্ধ আৰু মানসিক অসুস্থ লোকে মোৰ শুভেচ্ছা মৰম আছে। অখিল গগৈৰ কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ। অসমৰ দৰিদ্ৰ লোকক সবলীকৰণ, বিত্তীয় অন্তৰ্ভুক্তি আৰু স্বচ্ছতা সম্প্ৰসাৰণে 2.55+ কোটি জনধন একাউণ্ট খোলা হৈছে। PM গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 2.4+ কোটি লোকে প্ৰতি মাহে বিনামূলীয়া ৰেচন লাভৰ খাদ্য সুৰক্ষা নিশ্চিত হৈছে।
PM স্বনিধি যোজনাৰ অধীনত প্ৰায় 1.3 লাখ পথ বিক্ৰেতাক ঋণ প্ৰদানৰ আত্মনিৰ্ভৰশীলতা আৰু জীৱিকাৰ বৰ্ধন ঘটিছে। 59.5 লাখ টেপৰ পানী সংযোগ আৰু 51 লাখ উজ্জ্বল গেছৰ সংযোগ মৰ্যাদা স্বাস্থ্য আৰু ধোঁৱামুক্ত পাকঘৰে দৈনন্দিন জীৱন-যাত্ৰাক ৰূপান্তৰিত কৰিছে। PM আৱাস যোজনাৰ অধীনত প্ৰায় 31 লাখ পকী গৃহই ঘৰৰ মালিকী স্বত্বৰ সপোনক বাস্তৱায়িত কৰিছে। সৌভাগ্য যোজনাৰ অধীনত 100% গৃহস্থীৰ বৈদ্যুতিকৰণৰে প্ৰতিখন গৃহস্থীক পোহৰাই তোলা হৈছে। PM সুৰক্ষা জীৱন যোজনাৰ অধীনত প্ৰায় 1.45 কোটি লোক আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত 58.5 লাখ লোকৰ সামৰি লোৱা দুৰ্ঘটনাজনিত সুৰক্ষা আৰু জীৱন বীমা সম্প্ৰসাৰিত হৈছে। বিকশিত ভাৰতৰ বাবে বিকশিত অসম PM মোদীৰ ভিছন। অসমত প্ৰধানমন্ত্ৰী আজি শিলচৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী শিলচৰ অম্বিকাপুৰত বিশাল ৰাজহুৱা সভা। মুঠ 23,550 কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা। শ্বিলং শিলচৰ হাইস্পীড কৰিডৰৰ আধাৰশিলা 22,860 কোটি টকাৰে নিৰ্মাণ হ'ব হাইস্পীড কৰিডৰ। হ্ৰাস কৰিব গুৱাহাটী শিলচৰৰ ভ্ৰমণৰ সময়। প্ৰধানমন্ত্ৰীয়ে শিলচৰ নগৰত উৰণ সেতুৰ ভূমি পূজন কৰিব। জোৰপাথাৰকান্দিৰ কৃষি বিশ্ববিদ্যালয়ৰো শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত বিটিআৰ চুক্তিয়ে পূৰ্ণতা। বডোলেণ্ডকেন্দ্ৰিক শান্তি প্ৰগতিৰ অভিকেন্দ্ৰলৈ পৰিৱৰ্তন কৰিছে মোদীয়ে। প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত বিটিআৰ চুক্তিয়ে পূৰ্ণতা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত সৰুপথাৰত 1,292 গৰাকী অতিৰিক্ত মহিলাক 10,000 টকাকৈ আৰ্থিক সহায়ৰ চেক বিতৰণ। 1 এপ্ৰিলৰ পৰা ৰাজ্যত টোলগেটৰ মাচুল বৃদ্ধি। ন্যূনতম 5 টকাৰ পৰা 35 টকালৈ বৃদ্ধি মাচুল। অসমৰ 7খন টোলগেটত বৃদ্ধি মাচুল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে নিৰ্দেশনা। জনতাৰ মূৰত মাধমাৰ। য'ত 1 এপ্ৰিলৰ পৰা ৰাজ্যত টোলগেটৰ মাচুল বৃদ্ধি। ন্যূনতম 5 টকাৰ পৰা 35 টকালৈ বৃদ্ধি মাচুল। অসমৰ 7খন টোলগেটত বৃদ্ধি মাচুল। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে নিৰ্দেশনা। ভূমিৰ বঁটা নিবলৈ অহা চাহ শ্ৰমিক সীমা নায়কৰ চৰণ চুই আশীৰ্বাদ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূমিৰ বঁটা নিবলৈ অহা চাহ শ্ৰমিকক সীমা নায়কৰ চৰণ চুই আশীৰ্বাদ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিদ্যুৎ মন্ত্ৰী হোৱাৰ মন প্ৰদ্যুৎ পুত্ৰ প্ৰতীক বৰদলৈৰ ইতিহাস হ'ব চাকিৰ পোহৰ। লখিমপুৰ জিলাৰ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। বিহপুৰীয়াত ভূপেন বৰা, নাওবৈচাত প্ৰণৱ হাজৰিকা, ৰঙানদীত ঋষিৰাজ হাজৰিকা, লখিমপুৰত মানৱ ডেকা, ঢকুৱাখানাত নৱকুমাৰ দলে। চৰকাৰৰ উৰণ সেতুৰ তলত বা মেডিকেল কলেজৰ ওচৰত মহিলাৰ বাবে 50% দোকান সংৰক্ষণৰ ব্যৱস্থা কৰিম। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ ঘোষণা। চৰকাৰে উৰণ সেতুৰ তলত বা মেডিকেল কলেজৰ ওচৰত মহিলাৰ বাবে 50% দোকান সংৰক্ষণৰ ব্যৱস্থা কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত কংগ্ৰেছে এখন ফাঁকিৰ দোকান চলাই আছে। এই ফাঁকি চলাবলৈ কংগ্ৰেছে 4টা ফাঁকি দিয়ে। বিজেপি হ'ল NDAৰ মডেল। বিজেপিয়ে যি কয় সঁচা কয় আৰু সেইটো কৰি দেখুৱায়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা। গাঁও বা চহৰ সম গুৰুত্বৰে আমি আগুৱাম। গ্ৰাম্য অসমত আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ RIDFৰ অধীনত 2,797 কোটি টকা। TMPK, MMK আৰু TMMKৰ উদ্যোগত মিচিং জনগোষ্ঠী হেঁপাহৰ উৎসৱ আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে কৃতজ্ঞতা যাত্ৰা। ইতিমধ্যে
15 মাৰ্চ 2026। আদিবাসী মহিলাক ভূমি পট্টা প্ৰদান কৰি চৰঞ্চী সন্মান প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, ফুটবল মেটছত বিৰতি শুনিছিলোঁ, কিন্তু অসমৰ ৰাজনীতিত দীৰ্ঘ সময় আছো। বিৰতি শুনা নাই, ফুটবল মেটছত হাই টাইম থাকে। গৌৰৱ গগৈয়ে নিৰ্বাচনৰ আগতে হাই টাইম লৈছে। গৌৰৱ গগৈৰ কটাক্ষ নহ'ল বিজেপি ভূপেন বৰাৰ। জালুকবাৰী সমষ্টিৰ ৰাইজলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান। য'ত মই সমষ্টিত নিৰ্বাচন প্ৰচাৰ কৰিবলৈ সময় নাপাম, গতিকে আপোনালোকেই মোৰ হৈ জালুকবাৰী সমষ্টিত নিজে নিজে প্ৰচাৰ চলাব। দুইশতকৈ অধিক বছৰ অসমক সমৃদ্ধ কৰি ৰখা চাহ শ্ৰমিকসকললৈ কৃতজ্ঞতাৰ শৰাই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰণ কৰিব ৩.৫ লাখ প্লাছ চাহ বাগিচাৰ পৰিয়াল আৰু অন্যান্য খিলঞ্জীয়া লোকক ভূমি পট্টা। নিৰ্বাচনৰ পিছত ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চেনি, দাইল, নিমখ, মিঠাতেল, লগতে বিনামূলীয়া আধা কেজিকৈ চাহপাত। 17 মাৰ্চৰ গধূলি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থিত্ব তালিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দাম্ভিক অহংকাৰী নেতৃত্ব চলাইছে কংগ্ৰেছ দল। গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰব ন বিজেপি ভূপেন বৰা। মুখ্যমন্ত্ৰীৰ হাতত মৰমৰ আঁচোৰ। বৰ্তমানলৈকে বেজী বা ঔষধ লোৱাৰ প্ৰয়োজন নাই। হাতখন আঁচোৰ কেৱল ভাগিনৰে নহয়, ইয়াত ৰাইজৰ মৰমো আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহপুৰীয়াত প্ৰধান সভা সমষ্টিত বিহপুৰীয়াত স্থানীয় প্ৰাৰ্থীৰ তথা অসম ৰাজ্যিক বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক মানৱ দৰদী ৰঞ্জিত ভট্টাচাৰ্যই 18 মাৰ্চত বিহপুৰীয়া ৰাইজলৈ আশাৰ বতৰা আনি সমষ্টিটোৰ ৰাইজৰ মাজত চলি থকা লোকেল চালানীৰ বিতৰ্ক অন্ত পেলাব। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, দাম্ভিক অহংকাৰী নেতৃত্ব চলাইছে কংগ্ৰেছ দল। গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰব ন বিজেপি ভূপেন বৰা। 17 মাৰ্চৰ গধূলি প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ তালিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।